কাপোৰ এযোৰৰ কাম কৰিলোঁ মানে আচলতে ৰাতিপুৱাই কৰি মেলি আমি এঠাইলৈ গ'লোঁ শুন আৰু মই বজাৰ গ'লোঁ ভণ্টিহঁতৰ ঘৰলৈকে যাম তাইলৈকে কেইটামান বস্তু আনিবলৈ আছিলে গতিকে সেইখিনি বস্তু ল'লোঁ আৰু বিহুৰ খবৰ কৰিব যাব লাগে তেনেকৈ আৰু এতিয়া মানে এনেকুৱা লাগিছে ইমান বেছি সোনকালে দিনবিলাক গৈ আছে মন আৰু জান যিমানে ডাঙৰ হৈ আহিছে সিমানে মানে মোৰ ব্যস্ততা আৰু বাঢ়ি গৈ আছে সিহঁতে ভাবিছিল সিহঁত ডাঙৰ হ'ব মই অলপ ফ্ৰী হ'ম নেকি নহয় সেইটো কেতিয়াও নহয় মাক হোৱাৰ পিছত যে সঁচাকৈয়ে কেতিয়া সিহঁত ডাঙৰ হ'ব কেতিয়া জানো ফ্ৰী হ'ব নহয়গৈয়ে চাগে কিন্তু সেই তেনেকৈ থাকিলে নহয় আমি আমাৰ কামখিনি আমি আমাৰ দায়িত্ব মানে মাক হিচাপে গোটেইখিনি কৰিবই লাগিব কিন্তু তাৰে মাজতে আমি আমাকো অলপমান টাইম দিয়াটো খুবেই জৰুৰী নহয়নে আজিকালি মই ক'ৰবালৈকে ওলাই গ'লে আমাৰ মনেই কয় মা এইটো কাপোৰ পিন্ধা দেই সেইটো কাপোৰ সিহঁতে মানে খুব এটা বিচাৰে সিহঁতৰ লগত খুব ভাল হৈ থাকিবলৈ যেনেকৈ আমি ওলাই গ'লে খুব ভালকৈ অলপমান নিজকে সজাই মেলি আমি যাবলৈ ইচ্ছা কৰোঁ বা যাব লাগে যিমান ব্যস্ত হ'লেও কিন্তু আমি সেইটো বাদ নিদিওঁ যেনেকৈ আমি আমাৰ নিজৰ মানে ভাল দেখা কৰি যাবলৈ আমাৰ যেনেকৈ ইচ্ছা ঠিক তেনেকুৱাকৈ আমি আমাৰ নিজৰ ইণ্টিমেট এৰিয়াখিনি আমি খুব ধুনীয়াকৈ ৰাখিব লাগে কিন্তু কি কৰিব সময়ৰ অভাৱ হৈ যায় গতিকে ইমান চিন্তাৰ প্ৰয়োজন নাই একেবাৰে কম সময়তে হোৱাকৈ এইটো এভাৰটিন নাই এইটো হৈছে এভাৰটিন ব্ৰেণ্ডৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন খুব এটি ভাল প্ৰডাক্ট হয় যিটো খুব কম সময়ত ভাল ৰিজাল্ট আৰু কিছুমান সময়ত কি হৈ যায় আমি মহিলাসকলৰ পইচাৰ কথাও চিন্তা কৰোঁ নহয়নে এইটো টুইন পেক হয় এটা কিনিলে ইয়াতে দুটা আহিব এতিয়া এইখিনি খুব ধুনীয়াকৈ মই পেকিং কৰি মেলি ৰেডি হৈ লওঁ আৰু আমি আচলতে ক'ৰবালৈকে গ'লে কি হৈ যায় নিজে মানে আমি ৰান্ধনি ঘৰৰ বস্তুবিলাকৰ প্ৰতি ইমান বেছি গুৰুত্ব দিওঁ ঠিক তেনেকুৱাকৈ আমি মহিলাসকলে নিজৰ ঘৰখন খুব ধুনীয়াকৈ ৰখাত গুৰুত্ব দিওঁ বা নিজকে সাজি কাচি মানে ক'ৰবালৈকে গৈ কাপোৰযোৰ ভালকৈ পিন্ধি গৈ খুব এটা ভাল পাওঁ নহয়নে ঠিক তেনেকুৱাকৈ আমি আমাৰ ইণ্টিমেট এৰিয়াসমূহ আমি খুব ধুনীয়াকৈ ৰখাটো খুবেই দৰকাৰী আৰু এই ক্ৰীমটো আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে মই নিজে ব্যৱহাৰ কৰি খুব এটা ভাল পাইছোঁ আৰু সেইকাৰণে এটা পেকেট মই ভণ্টিৰ কাৰণেও লৈছোঁ আৰু এতিয়া মই এই ক্ৰীমটো কেনেকৈ ব্যৱহাৰ কৰা হয় সেইটো মই আপোনালোকক দেখুৱাই দিওঁ ৰ'ব এইটো হৈছে এভাৰটিন ব্ৰেণ্ডৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন এইটো টুইন পেক হয় আৰু ইয়াৰে ভিতৰতে এখন স্পেচুলা আৰু এটা কইন টিচু থাকে আৰু যিহেতু আমাৰ প্ৰাইভেট পাৰ্টছসমূহ খুব চেঞ্চিটিভ থাকে গতিকে তাতে আমি যিকোনো বস্তু যেনে ৰেজৰ ইউজ কৰিব নালাগে গতিকে তাত আমি এইবিলাক ক্ৰীম ব্যৱহাৰ কৰিব পাৰোঁ আৰু যে ইয়াতে দেখিছে এখন শ্লিপ ইয়াতে আমি কেনেকৈ ইউজ কৰিব লাগে গোটেইবিলাক খুব ধুনীয়াকৈ লিখি থোৱা আছে মই আপোনালোকক মোৰ ভৰিখনতে ইউজ কৰি দেখুৱাইছোঁ চাওক অলপমান ক্ৰীম লৈ ল'ব ক্ৰীম লৈ এইদৰে খুব ধুনীয়াকৈ যিখন স্পেচুলা দিয়া আছে স্পেচুলাখনেৰে এইদৰে লগাই কমেও 5 মিনিটৰ পৰা 6 মিনিট ধুনীয়াকৈ থৈ দিব আৰু মই যে টিচুটোৰ কথা কৈছিলোঁ এইটো খুলি মেলি পানীত দিয়াৰ লগে লগে ডাঙৰ এখন টিচু পেপাৰ হৈ যায় কিন্তু মই এইখন ইউজ নকৰোঁ তাত যিখন স্পেচুলা দিয়া আছিলে সেইখনেৰে এইদৰে ওপৰৰ ফালে ধুনীয়াকৈ লৈ আহিলে খুব ধুনীয়াকৈ পৰিষ্কাৰ হৈ যায় আৰু একেবাৰে দুখ নাপায় খুব এটা ভাল প্ৰডাক্ট হয় মই নিজে ইউজ কৰি আছোঁ বহুত দিনৰ পৰা ইমান বেছি ভাল পাইছোঁ সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আমি যিকোনো প্ৰডাক্টেই নলওঁ কিয় নিজৰ কাৰণে সেই প্ৰডাক্টটিৰ বিষয়ে খৰচি মাৰি প্ৰথমতে চাই লোৱাটো খুবেই জৰুৰী কথা কিন্তু এই প্ৰডাক্টটি যিহেতু মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ গতিকে এটা কথাই ক'ব পাৰোঁ প্ৰথম কথাটো হৈছে এই মানে প্ৰডাক্টটিৰ যিটো পেকেট আছে এইটো টুইন পেক হয় গতিকে একবাৰ ল'লে কিছুদিন যাব আৰু মেইন কথাটো হৈছে কোনো ধৰণৰ ছাইড ইফেক্ট নাথাকে নেচাৰেল হয় আৰু খজুৱতি হোৱাৰ চান্স নাই আৰু স্মেলটো বিশেষকৈ খুব এটা ভাল কোনো ধৰণৰ দুৰ্গন্ধ নাই মানে গতিকে মই ইউজ কৰি বহুত বেছি ভাল পাইছোঁ যদি আপোনালোকে লওঁ বুলি ভাবে তেনেহ'লে ডেছক্ৰিপশ্যনত মই আপোনালোকৰ সহায় হোৱাকৈ লিংকটো দি থৈ দিম মানে মই য'ৰ পৰা ক্ৰয় কৰিছোঁ তাৰে গতিকে একবাৰ চেক কৰি চাব পাৰিব আৰু এতিয়া এইখন আছে নাটক কথা কৈ কিমান থাকিম এতিয়া এইখিনি কৰি মেলি আমি যাব লাগে গতিকে আজিৰ এই ভিডিঅ'টিৰ পৰা আমি বিদায় লৈছোঁ পুনৰ আকৌ নতুন ভিডিঅ' বনাম তেতিয়া আপোনালোক আকৌ লগ পাম বাই বাই